Hello viewers, welcome to e-Rickshaman channels. Viewers, আপোনালোক সকলোকে e-Rickshaman channelলৈ স্বাগতম জনাইছো। আজি ভিডিওটোত আপোনালোকক e-Rickshaৰ টেক্সৰ বিষয়ে কম, কিছু নতুন আপডেট আহিছে টেক্সৰ বিষয়ে কম, যেনেকৈ আমাৰ e-Ricksha বিলাক থাকে, e-Ricksha বিলাকৰ টেক্স আছিলে, টেক্স বিলাক আপোনালোকে আগতে যেনেকৈ দিয়া আছিল টেক্স পাৰ ইয়াৰ টেক্স বিলাক দিব লগা আছিল, এতিয়া নতুন নিয়ম আহিছে টেক্স বিলাক 15 বছৰৰ কাৰণে দিয়া থাকে। গতিকে মই আপোনালোকক অকমান জনাই দিছো কথাবিলাক, কিন্তু বহুতে নাজানা কথাবিলাক নাজানাৰ কাৰণে কি হৈছে কি গাড়ী বিলাকৰ টেক্স ফেইল হৈ গৈছে, আৰু এতিয়া টেক্স যেতিয়া ফেইল হৈ যোৱাৰ পিছত আপোনাৰ পেনাল্টি লাগি টেক্সৰ এমাউণ্টটো বহুত ডাঙৰ হৈ যায়। 20,000 কাৰোবাৰ 15,000 কাৰোবাৰ 8,000 এনেকৈ টেক্স ভৰিব লগা হৈ যায়, পেনাল্টি হৈ যায়। গতিকে কথাবিলাক জনা থাকিলে, আমি কথাবিলাক জানি থাকিলে টেক্সটোৰ পৰিমাণটো আমি সময়মতে দি দিলে কিছু কমি যাব। গতিকে এই গোটেই কথাবিলাক আজি ভিডিঅ'টো কম। আপোনালোক যদি e-Ricksha আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাওক, গোটেই কথাবিলাক গম পাব। এতিয়া কথা হ'ল কি টেক্সৰ e-Ricksha বিলাকৰ যিটো ৰোড টেক্স থাকে বা RC টেক্স বুলিও কয়, এইটোক RC টেক্স থাকে। RC টেক্সটো আজিকালি নতুন হৈছে কি, এতিয়া আপুনি যদি নতুন বছৰত নতুন গাড়ী এখন কিনে, মানে 2023ৰ লাষ্টৰ পিছত এইটো নিয়ম চেঞ্জ হৈছে। তাৰ আগতে 1 বছৰীয়া টেক্স আছিলে। আচ্ছা, প্ৰথমতে মই তাৰ আগতে কি চিষ্টেম আছিল কথাটো কৈ লওঁ। তাৰ আগতে আপোনালোকে যেতিয়া গাড়ীখন নতুনকৈ কিনিছিলে টেক্সটো আমাৰ এবছৰৰ কাৰণে দিয়া থাকে। তাৰমানে আপুনি এই বছৰ যদি গাড়ীখন কিনিছে, অহা বছৰ আজি তাৰিখলৈকে, আজি যদি 27 তাৰিখ হয়, অহা বছৰ ফেব্ৰুৱাৰী 27 তাৰিখলৈকে আপোনাৰ টেক্সটো দিয়া থাকে। গতিকে সেই টেক্সটো ডেট ফেইল হোৱাৰ আগতে আমি টেক্সটো দিব লাগে। এতিয়া টেক্সৰ এমাউণ্টটো কিমান দিব লাগে? 600 ৰুপিজ। মই কৈ দিছো আপোনালোকক যে 1 বছৰত মাত্ৰ 600 টকা আমি টেক্স দিব লাগে, যিটো RC টেক্স হয় পাৰ ইয়াৰ। এবছৰত আমি মাত্ৰ এবছৰত 600 টকা টেক্স আমি RC টেক্স দিব লাগে, সময়মতে আমি দি দিলে। আৰু যদি আমি সময়মতে নিদিওঁ তেতিয়াহ'লে 20 টকা 20 ৰুপিজ, মই আপোনালোকক কৈ দিছো 20 টকা পাৰ ডে, 20 টকা পাৰ ডে, একদিনত 20 টকাকে ফাইন দিব লাগে যদি সময়টো পাৰ হৈ যায়। গতিকে আপোনাৰ গাড়ীখন যদি আজি টেক্স ফেইল হৈ গৈছে, আপুনি যদি 6 মাহ পিছত খবৰ কৰিব যায়, তেতিয়া 6 মাহৰ যে বাঢ়ি গ'ল, সেই বাঢ়ি যোৱা 6 মাহটোৰ ওপৰত আপুনি পাৰ ডে যিমান দিন বাঢ়ি গ'ল সিমান দিনত 20 টকাকে পাৰ ডে আপুনি হিচাপ কৰি পেলাই সেইটো পেনাল্টি লাগিব। আৰু 600 টকাটো যিটো আপোনাৰ চৰকাৰী ফিজ দিব লগা আছে সেইটো দিব লাগিব, দুইটা যোগ কৰি পেলাই আপোনাৰ যিটো এমাউণ্ট হয় সেইটো আপোনাৰ দিব লগা হৈ আছিল। 2023ৰ লাষ্টৰ ছেপ্টেম্বৰ মানৰ আগলৈকে এইটো নিয়ম আছিল। 2023ৰ ছেপ্টেম্বৰ মানৰ পিছত এটা নতুন নিয়ম আহিলে কি, চৰকাৰে এইটো ঠিক কৰিলে যে এতিয়াৰ পৰা যিবিলাক e-Ricksha যাব, তাৰ e-Ricksha বিলাকৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰা সময়তে 15 বছৰৰ টেক্স একেলগে মাৰিব লাগিব। 15 বছৰৰ টেক্স, তাৰ মানে এতিয়া আপোনাৰ এইটো চিষ্টেম এতিয়া নাই। পাৰ ইয়াৰ যিটো দিব লগা চিষ্টেম আছিলে সেই চিষ্টেমটো নাই। এতিয়া আপোনাৰ 15 বছৰ 15 ইয়াৰ্ছ 15 বছৰলৈকে নতুন গাড়ীত টেক্স দিয়া থাকিব। গতিকে 15 বছৰলৈকে যেতিয়া টেক্স দিয়া থাকিব, আপোনালোকৰ টেক্সৰ কাৰণে চিন্তা কৰিব লগা নহয়। আৰু এতিয়া গাড়ী পুৰণা হৈ যাবগৈ, আপোনালোকৰ RC টেক্স দিয়াই থাকিব। আৰু টেক্সটো যিমান দিয়া থাকে, যিমান দিয়ে সেইটো ডিলাৰৰ ওপৰত ডিপেণ্ড কৰিব। সেইটো টেক্সটো 4,000 5,000 টকা একেলগত বা 6,000 টকা যিমান হয়, সেইটো গাড়ী কিনোতেই, যেতিয়া আপোনালোকে নতুনকৈ গাড়ী এখন কিনিব ডিলাৰৰ পৰা, ডিলাৰে যেতিয়া গাড়ীখন ৰেজিষ্ট্ৰেশ্যন কৰিব, সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়তেই আপোনালোকৰ টেক্সটো 15 বছৰৰ টেক্সটো ডিলাৰ চাইডৰ পৰা দি দিব, বা ডিলাৰৰ লগত আপোনালোকৰ হয়তো ইহঁতে ৰেটটো মিলাই ল'ব যে এইটো টেক্সটো আমি দি দিম, আপোনালোকে দিব লাগিব। বা যিটো গাড়ীৰ যিটো ৰেট থাকে, নতুন গাড়ীৰ ৰেট থাকে, সেই নতুন গাড়ীৰ ৰেটতেই সেই বস্তুটো ইনক্লুড কৰা থাকিব। গতিকে 15 বছৰৰ টেক্স আপোনালোকে দিব পাৰে। এতিয়া 15 বছৰলৈকে আপোনাৰ টেক্সৰ চিন্তা নাই, কিন্তু ফিটনেছ আৰু ইঞ্চুৰেঞ্চ দুটা কথা আছে, সেই দুটা কথা আপোনালোকে ধ্যান দিব লাগিব। ফিটনেছ আছে, ফিটনেছৰ ফাইন থাকিব, ফিটনেছৰ ফিজ আছে, সেইটো সময়মতে দিব লাগিব। সেইটো যদি আকৌ সময়মতে নিদিয়ে, আকৌ ফিটনেছৰ ফাইনটো বাঢ়ি যাব। ইঞ্চুৰেঞ্চৰ কাৰণে ইঞ্চুৰেঞ্চৰ কাৰণে কোনো পেনাল্টি নাই, কিন্তু হ'লেও সময়মতে আপুনি ইঞ্চুৰেঞ্চ কৰাটো ভুল। কাৰণ RC টেক্স আপোনাৰ ঠিক আছে, ফিটনেছ ঠিক আছে, কিন্তু ইঞ্চুৰেঞ্চটো যদি নাথাকে গাড়ীখন আপুনি ক্লেইম কৰিব নোৱাৰিব। গতিকে 3টা কথা আহি পৰিব, RC টেক্স, ফিটনেছ আৰু ইঞ্চুৰেঞ্চ। RC টেক্সটোৰ বিষয়ে মই আপোনালোকক আজি কৈ দিলো। নতুন গাড়ীত 15 বছৰলৈকে আপোনালোকৰ চিন্তা নাই, টেক্স দিয়া থাকিব। তথাপি আপুনি কনফাৰ্ম কৰি ল'ব নতুন গাড়ীখন কিনোতে যে 15 বছৰ টেক্স দিয়া হ'ব নাই এইটো। আৰু যিবিলাক আগৰ গাড়ী আছে, এতিয়া প্ৰশ্ন হ'ল কি, আপোনালোকৰ মনত প্ৰশ্ন আহিছে চাগে, যিবিলাকে আগতে কিনিছিল, পুৰণা গাড়ী যাৰ আছে, সিহঁতে কেনেকে কি কৰিব? সিহঁতৰ টেক্স বিলাক আগৰ চিষ্টেমতে চলি থাকিব। তাৰমানে আপুনি 2023ৰ ছেপ্টেম্বৰ আগত যদি গাড়ী কিনা আছে, মানে আপোনাৰ গাড়ী যদি এবছৰীয়া টেক্স চিষ্টেমটোত আছে, তেতিয়াহ'লে আপোনালোকৰ এবছৰকেই টেক্স দি থাকিব লাগিব। এইবছৰ হৈ গ'ল, অহা বছৰ আকৌ অহা বছৰৰ কাৰণে টেক্সটো সময়মতে দি দিলে 600 টকা মাত্ৰ টেক্স হয়, RC টেক্স বছৰত 600 টকা। গতিকে 600 টকা আপোনালোকে দি দিলে, আকৌ সেই টেক্সটো কিমান তাৰিখলৈকে আছে চালে,
সেই তাৰিখটোত যদি 20 তাৰিখলৈকে আছে, ফেব্ৰুৱাৰী 20 তাৰিখলৈকে আছে আপোনাৰ, তেতিয়াহ'লে আপোনালোকে তাৰ আগতে 18 তাৰিখ বা 17 তাৰিখ বা তাৰ আগতে যিমান আগতে পাৰে আকৌ ঘূৰিব, আগৰ নেক্সট কামিং অহা বছৰৰ কাৰণে আকৌ টেক্সটো আকৌ 600 টকাটো দি দিলে তেতিয়া 600 টকাতে হৈ যাব, পেনাল্টি নালাগে। গতিকে ইয়াৰ পিছত ভিউৱাৰ্ছ মই আপোনালোকৰ ফিটনেছটো আছে, ইয়াৰ লগত ফিটনেছটো কেনেকৈ ফাইন আহে, ফিটনেছটো কেনেকৈ দিব লাগে সেই বিষয়ে ক'ম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে, আৰু যিসকল ই ৰিক্সা আছে সেইসকল লগ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰ কথাটো জানক, জানি অলপ সতৰ্ক হ'ব। থেংক ইউ ভিউৱাৰ্ছ।